পৰ্যাপ্ত সুবিধা আৰু উপযুক্ত আন্তঃগাঁথনি নোহোৱাকৈ চলিছে যোৰহাটৰ স্বাস্থ্য খণ্ড। দুৰ্ভোগ ভুগিবলগীয়া হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাৰ বাবে অহা ৰোগীয়ে। চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক নাৰ্ছ, চিকিৎসাৰ বাবে নাই অত্যাধুনিক যন্ত্ৰপাতি, যাৰ বাবে এতিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগীসকলে দুৰ্ভোগ ভুগিব লগা হৈছে। এই গোটেই বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনাব উজনি অসমৰ ব্যুৰো চিফ পৰমানন্দ বৰাই। ৰাজ্যত ইখনৰ পিছত সিখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হ'ল ঠিকেই, কিন্তু এই চিকিৎসা মহাবিদ্যালয়বিলাকৰ এতিয়া আন্তঃগাঁথনি কেনে দেখা পোৱা গৈছে যে উন্নত আন্তঃগাঁথনি নোহোৱাৰ বাবে, চিকিৎসকৰ অভাৱৰ বাবে, নাৰ্ছৰ অভাৱৰ বাবে ইতিমধ্যে যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছে ৰোগীসকল। এই মুহূৰ্তত মই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত আছোঁ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এটা অভিযোগ উত্থাপন হৈছে যে যিমানখিনি চিকিৎসকৰ ইয়াত প্ৰয়োজন সেই উপযুক্ত চিকিৎসক ইয়াত নাই। তাৰ সমানে সমানে নাৰ্ছৰ যথেষ্ট অভাৱ, ইয়াত টেকনিচিয়ানৰ অভাৱ, লগতে ইয়াত দেখা পোৱা গৈছে যে ছাত্ৰাবাসৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি যথেষ্ট দুৰ্বল হোৱাৰ বাবে ইয়াত এক প্ৰকাৰ প্ৰায় অচলা অৱস্থাৰ সৃষ্টি হয় মাজে মাজে। এই মুহূৰ্তত মই সমগ্ৰ কথাখিনি জানিবৰ বাবে যোৰহাটৰ দুজন সচেতন ব্যক্তিৰ লগত মই উপস্থিত আছোঁ। এই মুহূৰ্তত মই প্ৰথমতে ৰিতুল পাঠকৰ ওচৰলৈ যাব বিচাৰিছোঁ। ৰিতুল, যিহেতু আমি প্ৰায় আহি থকা হয় চিকিৎসা মহাবিদ্যালয়খনলৈ, আৰু ইয়াত আমি জানো যে ইয়াত কি অভাৱ হয়, কেতিয়াবা চিকিৎসালয়ত এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়, হাহাকাৰ হয় ৰোগীৰ মাজত। কেনেধৰণে চলিছে এতিয়া চিকিৎসা মহাবিদ্যালয়খন? প্ৰমোদা, প্ৰথম কথা হ'ল যোৰহাটৰ লগতে গোলাঘাট আৰু শিৱসাগৰবাসী ৰাইজৰ গভীৰ প্ৰত্যাশাৰ ফল আহিল 2009 চনতে প্ৰতিষ্ঠা কৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়। কিন্তু অতি গভীৰ পৰিতাপৰ বিষয় যে এই চিকিৎসা মহাবিদ্যালয়খন আজি প্ৰতিষ্ঠা হোৱা প্ৰায় 16 বছৰ অধিক সময় হ'ল, কিন্তু এই দীৰ্ঘদিনীয়া সময়ৰ পাছতো কিন্তু আজিৰ তাৰিখতো সম্পূৰ্ণ হৈ নুঠিল যোৰহাট চিকিৎসা মহাবিদ্যালয়। কিন্তু আজিৰ তাৰিখত আপুনি কোৱাৰ দৰে যদি ইয়ালৈ এজন জটিল ৰোগত আক্ৰান্ত ব্যক্তি আহে, সেই ব্যক্তিজনক যোৰহাটৰ পৰা অন্য চিকিৎসা মহাবিদ্যালয়ত তেখেতসকলে ৰেফাৰ কৰিব লগা হয়। আৰু সৰ্বসাধাৰণ ৰোগীও আজি তেনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈ আহিছে। যে আপুনি কোৱাৰ দৰে ইয়াত বিভিন্ন বিভাগৰ চিকিৎসকৰ পদ খালী হৈছে, একাধিক সংখ্যক নাৰ্ছৰ পদ খালী হৈ আছে। আজি কেইদিনমান পূৰ্বে এজন গুৰুত্বপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত ৰোগীৰ খবৰ কাঢ়িবৰ কাৰণে আমি ICU-লৈ গৈছিলোঁ, আৰু নিশাৰ ভাগত তাত কৰ্মৰত যিসকল কৰ্মী আছিল, নাৰ্ছ আছিল, তেখেতসকলৰ মুখেৰে জানিবলৈ পালোঁ যে এগৰাকী নাৰ্ছে প্ৰায় 18-20 জন ৰোগীক, যি ICU-ত থাকে, ICU-ৰ বেডত থকা ৰোগীক তেখেতসকলে পৰিচৰ্যা কৰিব লগা হৈছিল। যে এগৰাকী নাৰ্ছে 18-20 গৰাকী জটিলভাৱে আঘাতপ্ৰাপ্ত বা জটিল ৰোগত আক্ৰান্ত ব্যক্তি যিসকলক ICU-ত ৰাখে, যিসকলক অক্সিজেন দি ৰাখে, যিসকলক ভেণ্টিলেশ্যনত ৰাখে, তেনেকুৱা ব্যক্তিক চাবলগীয়া হয়। তে কেনেদৰে এগৰাকী নাৰ্ছে ইমান সংখ্যক ৰোগীক তেখেতসকলে চিকিৎসা প্ৰদান কৰিব পাৰে, সেইটো চাবলগীয়া বিষয়। কিন্তু আমি আজিৰ তাৰিখত দেখিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জিলাই নহয়, মহকুমাই তেখেতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ গৈছে বা কৰিম বুলি ঘোষণা কৰিছে। হয়, চিকিৎসা কেন্দ্ৰত পৰিৱৰ্তনৰ কাৰণে এনেধৰণৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব পাৰে, তাক আদৰণি জনাব পাৰি। কিন্তু কেৱল মাত্ৰ বৃহৎ অট্টালিকা বা বিল্ডিং সাজিলে এখন চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হৈ নুঠে। তাৰ কাৰণে ৰোগীক যিখিনি উপযুক্ত চিকিৎসা প্ৰদান কৰিব লাগিব, তাৰ কাৰণে চিকিৎসকৰ সমস্যা সমাধান কৰিব লাগিব, নাৰ্ছসকলৰ পৰ্যাপ্ত পৰিমাণে পদসমূহ পূৰণ কৰিব লাগিব, অন্যান্য আনুষংগিক যান্ত্ৰিক যিখিনি সা সামগ্ৰী লাগে সেইখিনিও কিন্তু থাকিব লাগিব। আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ যদি আহে, আপুনি আল্ট্ৰাচাউণ্ড কৰিবলৈ হ'লে ইয়াত দীৰ্ঘদিনৰ এটা তাৰিখ ল'বলগীয়া হয়। আজি যদি আপোনাৰ পেটৰ বিষটো হৈছে, আপুনি অহা মাহত ইয়াত আল্ট্ৰাচাউণ্ড কৰি কেতিয়া ট্ৰিটমেণ্ট কৰিব, কেতিয়া আপুনি সুস্থ হ'ব, আজি চিন্তা কৰিবলগীয়া বিষয়। তো অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীক বা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীক আমি আহ্বান জনাব বিচাৰিছোঁ, কেৱল মাত্ৰ তেখেতসকলে এনেধৰণৰ অট্টালিকা, বৃহৎ বিল্ডিং নিৰ্মাণ কৰি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চমক সৃষ্টি কৰিলে নহ'ব। প্ৰকৃতাৰ্থত ৰোগীৰ চিকিৎসাৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন এইখিনি সম্পূৰ্ণ কৰি তোলক, আৰু প্ৰকৃতাৰ্থত এনেধৰণৰ বিল্ডিং নিৰ্মাণৰ জৰিয়তে তেখেতসকলে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ অন্তৰালত কিবা যে অন্য কাৰণ আছে সেইটো ভাবিবলৈ ৰাইজ আজি বাধ্য হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত পৰমানন্দ বৰা।